তুমি যদি এবাৰ এছএছএলচি 2026 দিছা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোত জনাম যে ৰিজাল্ট কেতিয়া দিব। এতিয়া কথাটো হ'ল ইউটিউবৰ বহুতো চেনেলে এনেই উল্টা-পাল্টা কিছুমান ডেট কৈ দিব। চ' তোমালোকে এইবোৰ কথাত ধ্যান নিদিবা কাৰণ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল কোনো ডেট অহা নাই বা অফিচিয়েল কোনো ধৰণৰ নটিচ অহা নাই। চ' সেইবাবে কৈ আছোঁ এইবোৰ কথাত ধ্যান নিদিবা। এতিয়া যিহেতু ইলেকশ্যন আহি আছে সেইবাবে অতি সোনকালে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। বেছি দেৰি নকৰে চেবাই। আৰু এতিয়া তোমালোকৰ বহিবিলাক চেকিং কৰিব। চ' অলপ সময় লাগিব আৰু তোমালোকে ইউটিউবত যিমান ভিডিঅ' চোৱা ৰিজাল্ট ৰিলেটেড গোটেইবিলাক ভিডিঅ' ফেক। গোটেইবিলাক নহয় কিন্তু কিছুমান ভাল ভাল চেনেল আছে কিন্তু বেছিভাগ ভিউজৰ কাৰণে এইবিলাক ভিডিঅ' বনায়। সেইবাবে কৈ আছোঁ এইবোৰ কথাত ধ্যান নিদি অলপ এনজয় কৰা কাৰণ ইমান দিন পঢ়াৰ কাৰণে বিজি আছিলা। মূৰত বহুত প্ৰেছাৰ আছিল, এতিয়াতো পঢ়া নাই। সেইবাবে কৈ আছোঁ অলপ ঘূৰি ফুৰি এনজয় কৰা, ৰিজাল্ট আহিবই। এক্সাম যদি দিছা তেনেহ'লে ৰিজাল্ট এদিন হ'লেও আহিবই, সেইটোলৈ মাথা মাৰাৰ দৰকাৰ নাই। আৰু এটা কাম কৰিব পাৰা, তোমালোকে ফেচবুক বা টুইটাৰত হিমন্ত ছাৰ বা ৰণোজ পেগু ছাৰক ফ'ল' কৰি থৈ দিয়া কাৰণ ৰিজাল্টৰ ডেট ঘোষণা হ'লে সিহঁতে ফেচবুকৰ মাধ্যমত তোমালোকে প'ষ্ট দিব আৰু সেইটো চালেই আমি গম পাই যাম যে কোনদিনা ৰিজাল্ট দিব। আৰু এইবাৰ যিহেতু মেথছ আৰু ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিছিল, চ' সেইবাবে কপি চেকিঙো অলপ ভালকৈ হ'ব। যদি তোমাৰ বাকীবিলাক ছাবজেক্টত ভাল মাৰ্কছ পোৱা তেন্তে যিকোনো এটা ছাবজেক্ট বেয়া হ'লে সেই ছাবজেক্টটোত গ্ৰেছ মাৰ্ক ধৰি দিয়া হয়। চ' গ্ৰেছ মাৰ্ক তোমালোকে পাবাই। আৰু তোমাৰ কোনটো ছাবজেক্ট বেয়া হৈছে কমেণ্টত জনোৱা আৰু এইবাৰ কিমান পাৰ্চেণ্ট পাবা বুলি আশা কৰিছা সেই পাৰ্চেণ্টটো কমেণ্টত লিখা। আৰু ফাৰ্ষ্ট এণ্ড ৰিয়েল ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা কাৰণ অকল ভিডিঅ' বনালেই নহ'ব, ভিডিঅ'ত কোৱা ইনফৰমেশ্যনো সত্য হ'ব লাগিব। চ' এইখিনিয়েই আছিল এই ভিডিঅ'টো। থেংকছ ফৰ ৱাচিং।